সফলতা সকলোৰ কাৰণে বেলেগ বেলেগ মোৰ কাৰণেও বেলেগ এতিয়া মই বিগিনিঙৰ এটা কথা কওঁ মোৰ মা মই 10 বছৰ থাকোঁতে মোৰ মা ঢুকাইছিলে আৰু তেতিয়ালৈকে মই দেউতা যিহেতু পুলিচত আছিলে মই যিখন স্কুলতে আমি পঢ়িছোঁ মই নগাঁৱতো পঢ়া শুনা কৰিছোঁ ইনফেক্ট মোৰ স্কুলিং নগাঁৱত আৰম্ভ হৈছে যোনটো স্কুলতে পঢ়োঁ মই সদায় টপাৰ আছিলোঁ তাৰপিছত মা ঢুকোৱাৰ পিছত আমি বহুত মানে ট্ৰমাত আছিলোঁ ক্লাছ 5ত মই খুব ধুনীয়াকৈ ফেইল কৰিছিলোঁ এনুৱেল পৰীক্ষাত মোৰ ভাইটি আৰু মই আমি দুটাই ফেইল সি ক্লাছ 4ত আৰু মই ক্লাছ 5ত আমি লখিমপুৰত আছিলোঁ তেতিয়া টাইম লাগিলে ইম্প্ৰুভমেণ্ট হ'বলৈ আৰু আল্টিমেটলি টপাৰ হ'ব নোৱাৰিলোঁ ক্লাছ 10লৈকে কিন্তু টপ 3ত আহি গৈছিলোঁ থেংকফুলি তাৰপাছত কটন কলেজত পঢ়িলোঁ কটনৰ পৰা ডিগ্ৰী কৰিলোঁ হাই ছেকেণ্ডেৰী পাছত ডিগ্ৰী কৰিলোঁ ডিগ্ৰীৰ পাছত MA পঢ়িবলৈ দিল্লী ইউনিভাৰ্চিটি গ'লোঁ দিল্লী ইউনিভাৰ্চিটিৰ MA কাৰণে দিল্লী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ এক্সাম দিলোঁ JNUৰ এণ্ট্ৰেঞ্চ এক্সাম দিলোঁ JNUত জেনেৰেলতো মোৰ নামটো নাই ST কোটাটোতো মোৰ নাম নাই খুব ধুনীয়াকৈ আকৌ ফেইল কৰিলোঁ তাৰপাছত দিল্লী ইউনিভাৰ্চিটিৰ ৰিজাল্ট দেৰিকৈ দিছিলে চ' যোনদিনাখন দেউতাই কৈছিলে তই যদি হোষ্টেল ছিট নাপাৱ তেতিয়াহ'লে কিন্তু দিল্লীত পঢ়িব নোৱাৰ আৰু দিল্লীত হোষ্টেল খুব মানে বিৰাট প্ৰেচিয়াছ এটা বস্তু হোষ্টেল ছিট বহুত কম আছে হোষ্টেলেই কম আছে দুটা অকল হোষ্টেল আছিলে দিল্লী ইউনিভাৰ্চিটি আৰু অকল টপাৰ্ছকেইটাই তাতে ছিট পায় চ' মই যোনদিনাখন দিল্লী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চৰ ৰিজাল্ট দিব সেইদিনাখনেই মই ট্ৰেইনৰ টিকেট কৰি থৈছোঁ কাৰণ একেবাৰে চিয়'ৰ যে মই নাপাওঁ কাৰণ মই গুৱাহাটী ইউনিভাৰ্চিটিৰ ডিগ্ৰী কৰি পিনে তাতে দিল্লী ইউনিভাৰ্চিটিৰ কোৰ্চৰ লগত মই ইংৰাজীত MA কৰিছিলোঁ ত' সেইটো কোৰ্চ নিমিলে আই ৱাজ নট কনফিডেণ্ট তথাপিও পৰীক্ষা দিলোঁ পৰীক্ষা দি যেতিয়া ৰিজাল্ট চাব গৈছোঁ ঘূৰি আহিছোঁ নাই পোৱা আৰু আজি আৰু 3টা বজাত ট্ৰেইন আছে মই ঘূৰি আহিম তাৰপিছত বেলেগ এটা বন্ধুৱে আহি কৈছে তই দেখোন একদম বেলেগ ফালি দিলি পৰীক্ষা মই কৈছোঁ কেলৈ ঠাট্টা কৰিছ কান্দিবলৈ বাকী আৰু কাৰণ দিল্লীৰ পৰা ঘূৰি আহিম তাৰপিছত খুব জোৰছে এটা গালি দিছে তোৰ নামটো ওপৰত চালি নাই মই মানে তলৰখিনি চাই গুচি আহিছিলোঁ ইমানেই কনফিডেঞ্চ নাছিলে যে ভাল হ'ব বুলি তো বিকজ আই ৱাজ এ টপাৰ মই হোষ্টেল ছিট পালোঁ যোনটো দেউতাৰ দুবাৰকৈ বিফল মই পুনৰ কৈছোঁ 5মান শ্ৰেণীত বিফল দিল্লীলৈ যাওঁতে এবাৰ বিফল বুলি নিজক কৈছে যদি তেতিয়া আপুনি হতাশ হ'লহেঁতেন যদি আপুনি পিছুৱাই আহিলেহেঁতেন আজি লীনা দলেক আমি পালোহেঁতেন নে তাৰপাছত পঢ়িলোঁ পঢ়ি থকা সময়তে MA ফাইনেল ইয়েৰত আই ৱাজ নট ভেৰি ছিৰিয়াছ ষ্টুডেণ্ট ইন ডিগ্ৰী বাট আই ৱাজ এন এক্সট্ৰিমলি ছিৰিয়াছ ষ্টুডেণ্ট ইন দিল্লীৰ যোনটো এটমছফিয়াৰ আছিলে পঢ়া শুনাৰ মই হিন্দু কলেজত সোমাইছিলোঁ তাত ইমান ভাল পাইছিলোঁ পঢ়ি মই জীৱনত চাগে ইমান কষ্ট কৰি ভালকৈ পঢ়া নাছিলোঁ কিন্তু হোৱাট মেন প্ৰপ'জেছ গড ডিছপ'জেছ তেনেকুৱা এটা টাইপ কথা হৈ গ'ল দুৰ্ভাগ্যজনকভাৱে মোৰ দেউতাক মই MA ফাইনেল ইয়েৰ পঢ়ি থাকোঁতে মোৰ দেউতা SP আছিলে তেখেতক আলফাই গুলিয়াই মাৰিলে গুৱাহাটীতে চ' মই ফাইনেল পৰীক্ষা দিয়াৰ আগতে মানে সেইটো ফাইনেল ইয়েৰত হৈছিলে মই ঘূৰি আহিলোঁ গুৱাহাটীত আহি ঘৰ চৰ অলপ ঠিক ঠাক কৰি মোৰ ভাইটি ভণ্টি বহুত সৰু আছিলে মোৰ ভণ্টি 6 বছৰ আছিলে মোৰ ভাইটি 10 বছৰ আছিলে চ' সেইখিনি অলপ ঠিক ঠাক কৰোঁতে টাইম লাগিলে এমাহ দুমাহমানৰ পিছত মই দিল্লীত ঘূৰি গ'লোঁ আৰু তেতিয়া APSCৰ ফৰ্ম ওলাইছিলে আমাৰ 2002 বেটছৰ ফৰ্ম ওলাইছিলে চবেই ক'লে যে ফৰ্মটো ফিল আপ কৰিব লাগে কিন্তু তাতে এটা ইণ্টাৰেষ্টিং কথা হ'ল মই যেতিয়া দিল্লীত পঢ়িব গৈছিলোঁ দেউতাই বিচাৰিছিলে যে মই UPSC পৰীক্ষা দিম পঢ়া শুনা কৰিম কিন্তু মই দেউতাৰ লগত কাজিয়া কৰি গৈছিলোঁ মই জীৱনত চব কৰিম কিন্তু গভৰ্ণমেণ্টৰ চাকৰি নকৰোঁ চ' আই ৱান্টেড টু বি একাডেমিচিয়ান পঢ়া শুনা কৰি ভাল পাইছিলোঁ কিতাপ চিতাপ লিখাৰ সপোন আছিলে আৰু কলেজে ঘূৰি ফুৰিম ইউনিভাৰ্চিটি গোটেই দেশ বিদেশৰ ইউনিভাৰ্চিটিত ঘূৰি ফুৰিম একাডেমিচিয়ান হ'ম পঢ়াম ল'ৰা ছোৱালীক পঢ়াম চ' আই ডি নট ৱান্ট টু চিট ইন দ্য UPSC অৰ দ্য APSC বাট চিন্স পাপা ডাইড মই পৰীক্ষাটো দিলোঁ ঘূৰি গৈ MA ফাইনেলৰ পৰীক্ষা শেষ কৰিলোঁ আৰু লাকিলি অৰ আনলাকিলি আই গট থ্ৰু দ্য মানে মোৰ APSCত মোৰ চিলেকশ্যন হৈ গ'ল মই APSত
মই ACSতকৈ মই APSটো চুজ কৰিছিলোঁ, APS সেইটো কেটেগৰীয়ে। আৰু PTCত যোৱাৰ আগতে ভবা নাছিলোঁ যে এবছৰ, মই বহুত ক্ষীণ আছিলোঁ, চাপৰটো হৈয়ে তাৰ ওপৰতে বিৰাট ক্ষীণ আছিলোঁ। চ' আই ৱাজ নট ভেৰি কনফিডেণ্ট কি মই ভালকৈ মানে ট্ৰেইনিং শেষ কৰিব পাৰিম নে নোৱাৰিম। যদিও ফিজিকেলি কিবা কিবি স্পৰ্টছ কৰিছিলোঁ, ছুইমিং কৰি খুব ভাল পাওঁ, তথাপিও কনফিডেঞ্চ কম আছিলে। আৰু সেই কনফিডেঞ্চটো কম হোৱাৰ কাৰণে চাগে মই গোটেই বছৰটো আমাৰ ফিজিকেল ট্ৰেইনিংটো বহুত কষ্টকৰ হয়। অকল ক্লাছত অহা যোৱা কৰোঁতে আমাক 8 কিলোমিটাৰ অহা যোৱা কৰিব লাগে খোজকাঢ়ি। চ' হৰ্চ ৰাইডিং, এভৰিথিং, শ্বুটিং, এভৰিথিং উই হেড টু ডু। এণ্ড বিকজ আই ৱাজ নট ভেৰি কনফিডেণ্ট কি মই ভালকৈ কৰিব পাৰিম নে নাই, বহুত চিনচিয়াৰলি ট্ৰেইনিং কৰিছিলোঁ। আৰু এট দ্য এণ্ড অফ দ্য 1 year, I passed out with a trophy as best cadet in those subjects. And I feel grateful. মোৰ এটাই এই গোটেইখিনি কাহিনীৰ এটাই ইনস্পিৰেশ্যন আছে যে যিহেতু মা বহুত সোনকালে ঢুকালে আৰু দেউতাও পাছত ঢুকালে, যোনটো সময়ত আমি কেৰিয়াৰ বনোৱা আৰম্ভ কৰোঁ সেইটো সময়ত দেউতা ঢুকালে। আৰু দুটা ডেথেই বহুত মানে ভাইলেণ্টলি হৈছিলে। মা এক্সিডেণ্টত, দেউতাক গুলীয়াই মাৰিলে। চ' মই সদায় ফিল কৰিছিলোঁ যে এভৰি ডে মা দেউতাই দেখি আছে যে মই কি কৰি আছোঁ। আৰু সেইটোৱে চাগে মোক ডিপ্ৰেশ্যনৰ পৰা, দুখৰ পৰা আঁতৰাই ৰাখিলে যে মই কাম কৰি গৈ থাকিব লাগে। সদায় ভালকৈ কাম কৰিব নোৱাৰিব পাৰোঁ, সদায় ছাকচেছফুল নহ'ব পাৰোঁ, কিন্তু কামটো কনচিষ্টেণ্টলি যোনটো কৰিব বিচাৰোঁ সেইটো কৰি থাকোঁ। চ' সেইটো মোৰ মা দেউতা আজিও যদি আমি এনেও ট্ৰাইবেল মানুহ, আমি হোলি মানে আমি নেচাৰ আৰু স্পিৰিটছক পূজা কৰোঁ, আমাৰ ফ'ৰ ফাদাৰ্ছৰ স্পিৰিটছক পূজা কৰোঁ। এতিয়াও মোৰ কিন্তু মেইন মোৰ ভগৱান হ'ল মোৰ মা দেউতা। মই সেইটোৱে ভাবোঁ যে তেওঁলোকে মোক ব্লেছিংছ দি আছে, মোৰ ল'ৰা ছোৱালীক ব্লেছিংছ দি আছে। আৰু মই যিমান যি কাম কৰোঁ সেইটো ভাবিয়ে কৰোঁ যে মা দেউতাই দেখি আছে, নাথাকিব পাৰে মোৰ লগত, কিন্তু তেওঁলোকে দেখি আছে। মই লীনা দলেক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই খুব ভাল লাগিছে, পিতৃ মাতৃক ভক্তি কৰি আগুৱাই যাব লাগিব। আৰু যিটো কাম কৰে 100টা বিফল প্ৰচেষ্টা হ'ব পাৰে, কিন্তু কনচিষ্টেণ্টলি লাগি থাকিব লাগিব। একাগ্ৰ চিত্ৰে যদি লাগে সফল হ'বই। আৰু এই কথাটো প্ৰতিজন সফল ব্যক্তিয়ে কৈছে। গতিকে পুনৰবাৰ হাত চাপৰি বিচাৰিছোঁ আপোনালোকৰ পৰা। লীনা দলে আপোনাক অনুষ্ঠানৰ পৰা বিদায় দিছোঁ। ধন্যবাদ।